নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। এইমাত্ৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ওপৰত এক বিশেষ ব্ৰেকিং নিউজ আহিছে। এখন সংবাদ মাধ্যমৰ যোগেৰে ছেবাৰ ফালৰ পৰা সম্পূৰ্ণ কিছুমান নতুন তথ্য আগবঢ়াইছে। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট ৱাচ কৰক আৰু প্ৰত্যেকজন কেণ্ডিডেটে এই তথ্যখিনি জানি লোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেইবাবে ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। বা নকল করায় বা প্রশ্ন কাকত যদি বাতিল করে বা সোশ্যাল মিডিয়াত বাতিল কৰিব চেষ্টা কৰে, সেই গোটেইখিনিক লৈ পেলাই আমাৰ এটা বিশেষ এক্ট পাছ কৰা গৈছে। তাৰে ভিতৰত 3 বছৰ মানে ইমপ্ৰিজনমেণ্ট আছে, মিনিমাম 3 ইয়াৰ্ছ আৰু মেক্সিমাম আপ টু 10 ইয়াৰ্ছ যদি এইটো এটা ইনষ্টিটিউচনেলাইজ হিচাপে কোনোবাই কৰিব খোজে। তাৰ উপৰি জৰিমনা আছে। জৰিমনা আপোনাৰ 1 লাখৰ পৰা আৰম্ভ কৰি 10 কোটিলৈকে জৰিমনা কৰিব পৰা যায়। আৰু যোনে সেইটো ধৰাত কৰিব সেইটো স্পেচিয়েল এক্ট, গতিকে তাৰপিছত সেই চাকৰি পোৱা অসম্ভৱ হ'ব। তাৰ কাৰণে যাৰ ক্ৰিমিনেল ৰেকৰ্ড হৈ যাব তাৰপিছত সেই চাকৰি পোৱাত দিগদাৰ হ'ব। গতিকে এইটো বিশেষ এক্ট আছে, সেইটো বিষয়ে মই বিশেষকৈ ক'লোঁ আপোনালোকক। মিনিমাম জৰিমনা 1 লাখ, 1 লাখ আৰু মেক্সিমাম হ'ল 10 কোটি যদি ইনষ্টিটিউচন হয়, কোনোবা নকল কৰাই যদি। আৰু 3 বছৰ কাৰাদণ্ড আছে, আপ টু 10 ইয়াৰ্ছ। গতিকে আমি যোৱা 3 নে 4 দিন আগত এটা ছ'চিয়েল মিডিয়াত এনেকুৱা এটা উৰা বাতৰি কোনোবাই প্ৰকাশ কৰিলে যে প্ৰশ্ন কাকত আমি পালোঁ আৰু প্ৰথম কুৱেশ্যন হ'ল এইটো, প্ৰথম প্ৰশ্ন দিয়ে দিলে। আমি ছ'চিয়েল মিডিয়াত আমাৰ চকু আছে, আমাৰ পুলিচৰ একদম চকু ৰাখিছোঁ, বিশেষ অৰ্ডাৰ দিয়া আছে। আৰু এই ছ'চিয়েল মিডিয়াত ওলোৱাৰ লগে লগে সেইদিনাই ৰাতিয়ে পুলিচ ঘৰত গৈ পেলাই যোনে আৰম্ভ কৰিছিলে তাক ধৰিলে। ধৰা মানুহৰ অগেষ্টত কি ধাৰা লগাইছে এইটো আপোনাক কৈ দিওঁ, যাতে চবে গম পাওঁ যে আমি কেনেধৰণে সচেতন হৈ আছোঁ, চকু ৰাখিছোঁ। সেই মানুহজন আছিলে এই চাহিল খান বোলে, লিখিছিলে ADRE পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল, তলত দিয়া হ'ল সোনকালে লিখি লওক, অলপ পিছত ডিলিট কৰি দিয়া হ'ব। আৰু প্ৰথম প্ৰশ্নটো লিখিছে। সেই আমি ট্ৰেছ কৰি পেলাই লগে লগে এই মানুহজনক ধৰিলোঁ। তাৰ আচল নামটো আছিলে সুৰজ জামাল গগৈ, চাপৰ PS কেছ নম্বৰ 145/24, সেই ছেকশ্যনৰ আণ্ডাৰত আমি লৈছোঁ, যোনটো এতিয়া আপোনাক দেখাইছোঁ, প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ। গতিকে এনেকুৱা যদি ছ'চিয়েল মিডিয়া বা মিডিয়াত বা এনেকৈ বাহিৰত যদি কোনোবাই চেষ্টা কৰে, আমাৰ পুলিচে লগে লগে ব্যৱস্থা ল'ব আৰু আমি কাকো এৰি নিদিওঁ। বিশেষ একদম স্পষ্ট এইটো নিৰ্দেশ দিয়া আছে।